প্ৰথমে এনকেটিভি প্ৰতিগৰাকী দৰ্শকলৈ হেপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই পঞ্চতীৰ্থ হাজোত উপস্থিত আছোঁ আৰু হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ যি মাধৱ মন্দিৰ, এই মাধৱ মন্দিৰ প্ৰাংগণৰ কিছু পৰিৱেশ দেখুৱাম। আজি বুলবুলি চৰাই যুঁজ সুদীৰ্ঘ 9 বছৰৰ মূৰত অনুষ্ঠিত হ'বলৈ গৈছে আৰু এই মুহূৰ্তত সকলো ইয়াত সাজু হৈ উঠিছে। কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তেখেতৰ উপস্থিতিতে বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'ব সুদীৰ্ঘ 9 বছৰৰ মূৰত। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আইনী মেয়ৰ পাছত সোমাই পৰাৰ বাবে 2015 চনৰ পৰা বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হোৱা নাছিল এই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে যি মন্দিৰৰ যি দৌলগৃহ আছে, এই দৌলগৃহৰ চৌহদত এনেধৰণে পুৰস্কাৰ এই মুহূৰ্তত সাজু কৰা হৈছে। আৰু মোৰ সৈতে মন্দিৰৰ দলৈ তথা এই বুলবুলি চৰাই যুঁজ পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, অকণমান তেওঁৰ পৰা জানিম। সুদীৰ্ঘ 9 বছৰৰ মূৰত আপোনালোকে বুলবুলি চৰাই যুঁজ পুনৰবাৰ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে, কেনেকুৱা ধৰণৰ আশা আৰু কি প্ৰস্তুতি ৰাখিছে? আজি এটা আনন্দৰ দিন, লগতে এটা পবিত্ৰ দিন। আজি মাঘ মাহৰ সংক্ৰান্তি। এই সংক্ৰান্তিত আপোনালোকক আমাৰ মন্দিৰৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু লগতে আজিৰ দিনটোত সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি শুভেচ্ছা জনাই আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো কথা মই উত্তৰ দিবলৈ ওলাইছোঁ। এইটো কথা হৈছে এই যে আমাৰ বুলবুলি চৰাই যিটো যুঁজ বা খেল, যিটো আমি খেলেই কওঁ, এইটো আজি 9 বছৰ ধৰি বন্ধ হৈ আছিল সুপ্ৰিম কোৰ্টৰ বা হাইকোৰ্টৰ নিৰ্দেশ মতে। কাৰণ ইয়াত শ্ৰেণীৰ ইয়াত প্ৰকৃতিপ্ৰেমী বুলি কয়, তেওঁলোকে এটা আপত্তি দিছিলে। সেই আপত্তিৰ পৰিপ্ৰেক্ষিতত কোৰ্টত তথা মহামান্য সুপ্ৰিম কোৰ্টেও এই বস্তুটোত বাধা নিক্ষেপ কৰি আমাক 9 বছৰে বন্ধ কৰি ৰাখিছিল। আৰু সেই ক্ষেত্ৰত আমিও আমাৰ ফালৰ পৰা যুক্তি দাঙি ধৰিছিলোঁ যে এই খেলখন আচলতে অইন খেলৰ লগত নহয়, এইখন যুঁজ বুলি ক'লেও আমি যুঁজ বুলি নামানো। ভগৱানৰ লগত সংস্পৰ্শ থকা, মানে অন্তৰংগভাৱে থকা, বছৰ বছৰ ধৰি শ বছৰ ধৰি চলি অহা এখন বুলবুলি চৰাই যুঁজ। প্ৰমত্ত সিংহই এই খেলখনক অলপ উন্নত কৰি পেলাই তেখেতে আৰু আকৰ্ষণীয় কৰিছিলে। আৰু বিশেষকৈ এই বুলবুলি চৰাই যুঁজ অকল হাজো মাধৱ মন্দিৰতেই হয় আৰু বেলেগ ক'তো নহয়। আৰু সেইকাৰণে এই অঞ্চলৰ মানুহে 9 বছৰ বন্ধ হৈ থকাত খুব দুখ পাইছিলে। কিন্তু যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটোৰ ওপৰত গোটেই কথাবিলাক বুজি যে এইখন এখন ভগৱানৰ লগত সম্বন্ধ থকা খেল বা যুঁজ, গতিকে সেইখনৰ কাৰণে তেখেতে যথেষ্ট ওপৰত মুখ কৰিলে, কোৰ্টতো মুখ কৰিলে, সুপ্ৰিম কোৰ্টতো মুখ কৰিলে। মুখ কৰাৰ ফলত মোকো ক'লে যে এইটো ক্ষেত্ৰত গোটেইবিলাক তথ্য পাতিবিলাক দিবলৈ। সেইমতে মই চিফ মিনিষ্টাৰকো তথ্য পাতিবিলাক দিছোঁ। আৰু লগতে সুপ্ৰিম কোৰ্টে গোটেই বস্তুবিলাক চাই তেওঁলোকে বুজি পালে যে এইটোত কিছুমান নিয়ম নীতিৰ দ্বাৰা এই খেলখন কৰিব পাৰি। আৰু সেইমতে খেলখন আমি কৰিছোঁ। আৰু তাৰ ক্ষেত্ৰত SOP মানে নীতি আৰু নিৰ্দেশনা কিছুমান দিছে বান্ধি আসাম গভৰ্ণমেণ্টে, আৰু তেওঁলোকে কেবিনেট ডিচিশ্যন লৈছে যে এই খেলখন পাতক। কিন্তু তাৰ কাৰণে আমি সম্পূৰ্ণ সজাগ। আৰু তেওঁলোকেও কৈছে যে আমিও আমাৰ ফালৰ পৰা সজাগ। যদি এই অনুষ্ঠানটোত কিবা ব্যতিক্ৰম হয় তেতিয়াহ'লে আকৌ 5 বছৰৰ কাৰণে খেলখন বন্ধ কৰি দিব। আমি খুব হুঁচিয়াৰ হৈ দিনে ৰাতিয়ে লাগি আছোঁ। আজি যিদিনাৰ পৰা আজি 10-15 দিনৰ পৰা যেতিয়াৰ পৰা অৰ্ডাৰ আমি পাইছোঁ, আমি দিন ৰাত কাম কৰি আছোঁ। এইটোৰ পৰা আমি ভাবিছোঁ আমি ফলৱতী হ'ম আৰু আমাৰ ইয়াত কোনো ধৰণৰ বেমেজালি নহয় আৰু কোনো ধৰণৰ SOP নিয়ম নিৰ্দেশনা আমি ভাইলেট নকৰোঁ। তাৰ কাৰণে পৰ্যবেক্ষকো ইয়াত থাকিব। গতিকে আমি আনন্দিত। আৰু সকলোকে হাজোবাসী ৰাইজ তথা সমগ্ৰ অসমৰ মানুহক এই এখন 9 বছৰে বন্ধ হৈ থকা খেলখন আমি উপভোগ কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে মন্দিৰ প্ৰত্যেকতে সংক্ৰান্তিৰ সময়ত মন্দিৰ পৰিদৰ্শন কৰে। মাধৱ মন্দিৰ আজিও পৰিদৰ্শন কৰিবলৈ আহিছে। পৰিদৰ্শন কৰাৰ সময়তে তেখেতে ক'লে যে মই বুলবুলি চৰাই যিহেতু আজি হ'ব, মই অলপ চাব বিচাৰোঁ। সেইকাৰণে তেখেত আহিব। তেখেতে অকল এই বুলবুলি চৰাই যিখন যুঁজ সেইখন মানে উপভোগ কৰি তেখেত যাব। ইয়াত কোনো ফৰ্মেল মিটিং একো নাই। তেখেতক আমি অলপ সম্বৰ্ধনা জনাম। আৰু তেখেত আজি অহাৰ কাৰণে আমাৰ হাজোবাসী ৰাইজ, আমি মন্দিৰ কমিটি, এই অঞ্চলৰ মানুহ আনন্দিত হৈছোঁ যে তেখেতে অন্ততঃ এই খেলখন প্ৰকৃত কাম গোটেইখিনি চাই চিতি এটা সাম্যক ধাৰণা ল'ব পাৰিব, যাৰ কাৰণে নেকি তেখেতে ভৱিষ্যতে এইটোৰ ক্ষেত্ৰত আমাক যথেষ্ট ধৰণে সহায় কৰিব পাৰিব। কিমান চৰাইৰ মাজত যুঁজখন হ'ব আজি?
চৰাই মানে যুঁজ মানে এনেই এশজনৰ দুটা বা তিনিটাতকৈ বেছি নহয় তেনেকৈ চৰাইটো 100-150 আনিব তাৰপিছত চব চৰাইবিলাক যুঁজ নহয় চিলেক্টেড যিবিলাক মাচিম থাকে তেওঁলোকে চাব নিয়ম নীতি কিছুমান আছে সেই নিয়ম নীতিৰ মাজত এই খেলখন মানে উপভোগ কৰিব আৰু সেই নিয়ম নীতিবিলাক মানিব লাগিব আৰু তেওঁলোকৰ কিছু নিজা নিজা নিয়ম নীতি আছে সেই নিজা নিজা নিয়ম নীতিবিলাকো তেওঁলোকে মানে এই মানি পেলাই খেলখন কৰিলে আমি ভাবোঁ 4টা বজাত খেল শেষ হ'ব লাগিব গতিকে খুব বেছি 15-20টা বা 50টামান হায়েষ্ট হ'ব পাৰে খেল যুঁজ কিন্তু থাকিব 100-150 লৈ আহিব চব নহয় কিছুমান আউট হৈ যায় গতিকে আমি 30-40টা বা 50টা এনেকুৱা ধৰণৰ হ'ব সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পৰিৱেশটো দেখুৱাম ইয়াতে আচলতে বুলবুলি চৰাই যুঁজ হ'ব কিছু সময়ৰ পিছতে আমি সেই পৰিৱেশটো সতীৰ্থ বন্দিতে দেখুৱাবলৈ যত্ন কৰিব NKTV দৰ্শকসকলক আৰু এনেধৰণেই আজি সুদীৰ্ঘ 9 বছৰৰ মূৰত এই যি ঐতিহাসিক বুলবুলি চৰাই যুঁজ সেয়া হ'বলৈ আগবাঢ়িছে মই পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে আৰু বুলবুলি চৰাই যুঁজৰ যি পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীক পাইছোঁ কেবিনেটৰ অনুমোদন ক্ৰমে আপোনালোকৰ আজি এই বুলবুলি চৰাই যিখন খেল অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে কি ক'ব সকলোকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ যে আমাৰ আজি সমগ্ৰ হাজোবাসীৰ কাৰণে ভাল দিন এই কাৰণে যে যি ঐতিহাসিক বুলবুলি চৰাই খেল প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি আহিছিলে কিন্তু মাজতে 2015 চনৰ 13 জানুৱাৰীৰ পৰা এইটো বন্ধ হৈছিলে সেইটো আমাক দুখ পাইছিলোঁ কিন্তু অসম চৰকাৰৰ বৰ্তমান কেবিনেটে যিটো অনুমোদন দি আমাক খেল অনুষ্ঠিত কৰিবলৈ দিলে তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি বহুত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ কাৰণে সৌভাগ্য যে তেখেতে আজি এই খেলখন নিজে প্ৰত্যক্ষ কৰিবলৈ আহিব আমাৰ হয়গ্ৰীৱ মাধৱৰ দৰ্শন ল'ব লৈ বুলবুলি চৰাই যুঁজ তেওঁ দৰ্শন ল'ব